ওদিকে এতিয়া কেৱল চৰ্চাত চুমি বৰা। চুমি বৰাৰ লগে লগে চৰ্চালৈ আহিছে স্বামী তাৰ্কিক বৰা আৰু শেহতীয়াকৈ চুমি বৰাৰ বাবেই চৰ্চালৈ আহিছে কণ্ঠশিল্পী দীক্ষু শৰ্মা আৰু তেওঁৰ পৰিয়াল। পিছে চুমি বৰা কোন আছিল? প্ৰথম পৰিচয় হিচাপে চুমি বৰা ডিব্ৰুগড়ৰ ছোৱালী। বিহু নাচ আৰু বিভিন্ন শাস্ত্ৰীয় নৃত্যৰে সৈতে জড়িত নৃত্যশিল্পী ৰূপে নিজকে প্ৰতিষ্ঠা কৰিছিল চুমিয়ে। পৰৱৰ্তী পৰ্যায়ত দেখিবলৈ পোৱা গ'ল বিভিন্ন ভিডিঅ' ফৰ্মত নৃত্যৰত অৱস্থাত চুমিক। ছচিয়েল মিডিয়াতো ব্যাপক সঁহাৰি লাভ কৰিলে চুমিয়ে। মডেল ৰূপেও জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হল চুমি। কিন্তু হঠাৎ চুমিৰ ভাগ্য সলনি হল। চুমিৰ সৈতে এতিয়া নামী দামী অলেখ মানুহ। শেহতীয়াকৈ চৰ্চালৈ আহিছে আন এগৰাকী ৰাজনীতিক, প্ৰাক্তন বিধায়িকা। সেই প্ৰাক্তন বিধায়িকাৰ জিমতেই অহৰহ ট্ৰেইনিংৰত অৱস্থাত দেখিবলৈ পোৱা যায় চুমি বৰাক। চুমি বৰাৰ পাৰ্চনেল জিম ট্ৰেইনাৰ তন্দ্ৰামণি। সেই তন্দ্ৰামণিকেই মাহে 50,000 টকাৰ পাৰিশ্ৰমিক দিছিল বিশাল ফুকনে। বিশাল ফুকনাকো অনলাইন ট্ৰেডিঙৰ জৰিয়তে নিশ্চিত ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি দি মানুহক লুণ্ঠন কৰাৰ অভিযোগত এতিয়া কাৰাগাৰৰ আলহী। বিশালৰ পৰাই ৭৬ লাখ টকীয়া হীৰাৰ আঙুঠি উপহাৰ পাইছিল চুমিয়ে। আৰু এনেকৈয়ে বিশালৰ জৰিয়তে এটা বিলাসী জীৱন যাপন কৰি গৈছিল চুমি বৰাই। আৰু সেই চুমি বৰাৰ সৈতে এতিয়া নাম সাঙুৰ খাই পৰিছে বিজেপিৰ এগৰাকী প্ৰাক্তন বিধায়িকাৰ। সেই প্ৰাক্তন বিধায়িকাৰ জিমত প্ৰতিদিনেই দেখিবলৈ পোৱা যায় চুমি বৰাক। প্ৰাক্তন বিধায়িকাৰ সৈতে অহৰহ ট্ৰেইনিং কৰি থাকে চুমিয়ে। বিজেপিৰ প্ৰাক্তন বিধায়িকাগৰাকী আৰু চুমিৰ জিমৰ ৰীল ছচিয়েল মিডিয়াত উপলব্ধ। বহু ভিউজ পাইছে তেনেবোৰ ৰীলে। আৰু সেয়ে এতিয়া চৰ্চাত সেই প্ৰাক্তন বিধায়িকাৰেও অনলাইন ট্ৰেডিঙৰে কিবা সম্পৰ্ক আছে নেকি চুমি বৰাৰ? প্ৰশ্নবোৰ ছচিয়েল মিডিয়াত। নেটিজেনৰ মাজতো কৌতূহল বাঢ়িছে। এটা সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ পৰা অহা চুমি বৰাই ইমান বিলাসী জীৱন এটা কেনেকৈ পালে? উদয়পুৰত ডেষ্টিনেশ্যন ৱেডিঙৰ আঁৰৰ ৰহস্য এতিয়াহে পোহৰলৈ আহিছে। কাৰণ আঁৰত আছিল বিশাল ফুকনৰ টকাৰ পাহাৰ। বিশাল ফুকনৰ টকাৰেই বিলাসী জীৱন এটা ধুনীয়াকৈ সজাই পৰাই লৈছিল চুমিয়ে। তাত হাত উজান দিছিল স্বামী তাৰ্কিক বৰায়ো। আৰু এনেকৈয়ে এতিয়া সন্ধানহীন হৈ আছে চুমি বৰা।